নমস্কাৰ বন্ধু-বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্যটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু-বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে অসমৰ বিভিন্ন জিলাত আপোনালোকৰ কাৰণে পিয়ন আৰু ড্ৰাইভাৰ পদৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে অসমৰ বিভিন্ন জিলাতে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সি মোৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব দৰমহা কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যেহেতু পিয়ন আৰু ড্ৰাইভাৰ পদৰ কাৰণে ভেকেন্সি নটিফিকেশনখিনি প্ৰকাশ কৰা হৈছে ইতিমধ্যে অনলাইনৰ জৰিয়তে ভেকেন্সি মোৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকে যদি চেনেলটোত নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই জয়েন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু-বান্ধৱসকল অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন জিলাৰ আণ্ডাৰত যিকেইটা ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে তাৰে প্ৰথমটো ভেকেন্সি আপোনালোকে চাব পাৰে যে কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে প্ৰকাশ কৰিছে য'ত আপোনালোকে চাব পাৰে যে তিনিটা পিয়ন পদৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে তেনেধৰণে আপোনালোকৰ কাৰণে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেন্সি নটিফিকেশনখিনি প্ৰকাশ কৰিছে পিয়ন ড্ৰাইভাৰ পদৰ কাৰণে তো প্ৰথমটো ভেকেন্সি আপোনালোকে চাব পাৰে যে কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকে চাব পাৰে তিনিটা পিয়ন পদৰ ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীত আপোনালোকৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰিছে তিনিটা পিয়ন পদৰ ভেকেন্সি আছে তো কেটেগৰী আছে আপোনালোকে নাম্বাৰ অফ ভেকেন্সিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে এটা পদৰ ভেকেন্সি ওবিসি এমওবিসি কেণ্ডাৰৰ কাৰণে আছে এটা পদৰ ভেকেন্সি এসটি হিলছৰ কাৰণে আছে এটা পদৰ ভেকেন্সি তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে মিনিমাম শিক্ষাগত অৰ্হতা বিচাৰিছে আপোনালোকৰ 8 পাছ আৰু মেক্সিমাম শিক্ষাগত অৰ্হতা বিচাৰিছে আপোনালোকৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাছ অৰ্থাৎ ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মোৰ কাৰণে এলিজিবল হয় 8 পাছৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মতে এপ্লাই কৰিব পাৰিব এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মোৰ কাৰণে এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মতে এপ্লাই কৰিব পাৰিব তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মোৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 12000 টকাৰ পৰা আপোনালোকক 52000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3900 টকালৈকে তো কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা ভেকেন্সি নটিফিকেশনখিনি প্ৰকাশ কৰা হৈছে তো আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু ফৰ্মখনৰ লগত আপোনালোকৰ শিক্ষাগত অৰ্হতা সাৰ্টিফিকেট মাৰ্কশিট এজ প্ৰুফ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড সম্পূৰ্ণ ডকুমেন্টছ কিটা একলগে দি আপোনালোকে এপ্লাই কৰিব লাগিব ভেকেন্সি মোৰ কাৰণে ইতিমধ্যে ভেকেন্সি মোৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 12 জুলাইৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 31 জুলাই তো যদি আপোনালোকে ইন্টাৰেষ্টেড আপোনালোকে ভেকেন্সি মোৰ এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লিকেশনৰ ফৰ্মটোৰ লগত অফিচিয়েল নটিফিকেশনটো হোৱাটছআপ গ্ৰুপত পাই যাব তাৰ পৰা হবে যেতিকে আপোনালোকে ভালদৰে চাই আপোনালোকে ভেকেন্সি মোৰ এপ্লাই কৰিব পাৰিব তো এতিয়া আপোনালোকক পৰৱৰ্তী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিকেইটা ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে তাৰে হবে যেতিখিনি জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব যিটো পোষ্টত আপোনালোকে ইন্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰিব পাৰিব তো বন্ধু-বান্ধৱসকল আজি 2 নম্বৰ ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে আপোনালোকৰ সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত য'ত আপোনালোকে চাব পাৰে যে 6টা পোষ্টৰ ভেকেন্সি আছে আপোনালোকৰ কাৰণে পিয়ন আৰু প্ৰসেছ সাৰ্ভাৰ পদৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে সাউথ সালমাৰা মানকাছাৰ যিটো নেকি জুডিচিয়াৰী অফিচ আছে তাতে আপোনালোকৰ কাৰণে ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে তো পিয়ন পদৰ কাৰণে আপোনালোকে চাব পাৰে যে 5টা পদৰ ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰিছে আনৰিজাৰ্ভৰ কাৰণে আছে 3টা পদৰ ভেকেন্সি এসটি প্লেনৰ কাৰণে আছে এটা পদৰ ভেকেন্সি এসসি কাৰণে আছে এটা পদৰ ভেকেন্সি স্যালাৰিটো আপোনালোকে চাব পাৰে যে 12000 টকাৰ পৰা আপোনালোকক 37500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকে গ্ৰেড পেটো চাব পাৰে যে 3900 টকাকৈ দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব মিনিমাম আপোনালোকৰ কাৰণে ক্লাছ 8 পাছ কৰা হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব অৰ্থাৎ ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেন্সি মোৰ কাৰণে এলিজিবল হয় তো ইয়াৰে 2 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে যে প্ৰসেছ সাৰ্ভাৰ পদৰ কাৰণে এটা পদৰ ভেকেন্সি নটিফিকেশন প্ৰকাশ কৰা হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ভেকেন্সি নটিফিকেশনটো প্ৰকাশ কৰিছে তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মোৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 14000 টকাৰ পৰা আপোনালোকক 70000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে গ্ৰেড পে থাকিব আপোনালোকৰ 5200 টকালৈকে তো এই ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিলে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহলে কিন্তু আপোনালোকে ভেকেন্সি মোৰ কাৰণে এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মোৰ কাৰণে এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশন পাই যাব যত আপোনালোকে এসএসটি কেনেছৰ কাৰণে পাব 5 বছৰ ওবিসি কেনেছৰ কাৰণে পাব 3 বছৰ আৰু পিডব্লিউডি কেনেছৰ কাৰণে পাব 10 বছৰৰ সিলেকশন তো যদি আপোনালোকে ইন্টাৰেষ্টেড আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰে ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো আপোনালোকে চাব পাৰে যে 8 জুলাইৰ পৰা ভেকেন্সি মতে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 8 আগষ্ট তো এটা মাহ সময় আছে ভেকেন্সি মতে এপ্লাই কৰিবৰ বাবে
যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ লিংকটো লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম তো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত তাৰে পৰৱৰ্তী ভেকেঞ্চিটো আপোনালোকে চাব পাৰে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 4টা পিয়ন পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত তো ইয়াতে আপোনালোকে চাব পাৰে যে 4টা পিয়ন পদৰ ভেকেঞ্চি আছে কেটেগৰিজ আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 2টা পদৰ ভেকেঞ্চি পিডব্লিউডিৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি এছচিৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি চেলাৰীটো আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে গ্ৰেড পেটো আপোনালোকে চাব পাৰে যে 3,900 টকাকৈ থাকিব আপোনালোকৰ গ্ৰেড পেটো তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে মিনিমাম শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ 8 পাছ মেক্সিমাম শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ অৰ্থাৎ ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চি মোৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰিব লাগিব আৰু ফৰ্মখনত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি ভৰাই তাতে আপোনালোকৰ শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট এজ প্ৰুফ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ ফটোগ্ৰাফ সম্পূৰ্ণ ডকুমেণ্টছ আপোনালোকে ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আৰু আপোনালোকে এখন খামৰ ভিতৰত ভৰাই খাম অৰ্থাৎ চিটিৰ খামৰ ভিতৰত আপোনালোকে ডকুমেণ্টছ কেইটা ভৰাই আপোনালোকে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীত গৈ জমা দিব লাগিব আৰু খামখনৰ ওপৰত আপোনালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন তো আপোনালোকে এনেধৰণে লিখি সম্পূৰ্ণ যেতিয়া আপোনালোকে জমা দিব লাগিব ডিষ্ট্ৰিক্ট জুডিচিয়াৰীত গৈ তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ আণ্ডাৰতে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে এই ভেকেঞ্চি মতে এপ্লাই কৰোঁতে আপোনালোকে চাব পাৰে যে 7 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 7 আগষ্ট তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে অফিচিয়েল নটিফিকেশ্যনটোৰ লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব তো আপোনালোকে সম্পূৰ্ণ যতখিনি ভালদৰে চাই ভেকেঞ্চি মোৰ কাৰণে হবে যতখিনি আপোনালোকে ডিটেইলছখিনি বুজি পেলাই আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে পিয়ন ড্ৰাইভাৰ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু প্ৰচেছ চাৰ্ভাৰ পদৰ কাৰণেও ভেকেঞ্চি আছে তো যেটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যেটো পোষ্টত আপোনালোকৰ অৰ্হতা আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব যেহেতু বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰিব লাগিব তাৰ লগত আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছ কেইটা গাঁঠি দিব লাগিব আপোনালোকে এখন খামৰ ভিতৰত সম্পূৰ্ণ ডকুমেণ্টছ কেইটা ভৰাই আপোনালোকে খামটো ডিষ্ট্ৰিক্ট জুডিচিয়াৰীত গৈ জমা দিব লাগিব বৰ্তমানলৈকে 3টা ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে প্ৰকাশ কৰিছে তো বাকি যেতিয়া আকৌ বেলেগ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰে আপোনালোকক জনাই দিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে চেনেলটো ভিজিট কৰি থাকিব তো হাগৈ ভিডিওটো আপোনালোকে ভাল পাইছে ভিডিওটো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কমেণ্টত জনাব পাৰে তো লগ পাম নেক্সট ভিডিওত নতুন আপডেটৰ সৈতে ধন্যবাদ